হেল্ল' নমস্কাৰ। আজি মই লৈ আছোঁ ক্লাছ টেনৰ অনুৰণী 4.4ৰ 1 নম্বৰ অংকটো। কি কৈছে যেন বৰ্গ সম্পূৰণ পদ্ধতিৰে তলত দ্বিঘাত সম্পূৰণবোৰৰ মূল যদি বৰ্তে উলিয়াও, যদি বৰ্তে তেনেহ'লে উলিয়াবলৈ দিছে। 1 নম্বৰটো কৰিম। ইয়াত চোৱা, এইটো ফৰ্মুলা আমি জানো, এইটো b² - 4ac। সলিউশ্যন কৰিম, লিখিম ইয়াত কি মান দিয়া আছে, ইয়াৰ মান দিয়া আছে 2, এইটো কি বিৰ মান, এইটো বিৰ মান দিয়া আছে 7 আৰু চিৰ মান দিয়া আছে, চিৰ মানটো কি দিয়া আছে 3, -7 আৰু 3। এতিয়া কৰিম ফৰ্মুলাটোত বহাই দিম b² - 4ac। এইটোত বহাই দিম b² - 4ac। b² মানটো কি আছে -7, b² - 4, ইয়াৰ মানটো কি আছে 2 ইনটু চিৰ মান 3, -7² কি হ'ব -49 ইকুৱেল কি হৈ আছে ইয়াত চোৱা 8 × 24 কি 49ৰ পৰা 25 গুচি গ'লে কিমান থাকিব 5 2 0তকৈ ডাঙৰ হৈ নাই, 0তকৈ ডাঙৰ হৈ গৈছে, তেনেহ'লে এইটো কি এটা কি দ্বিঘাত সমীকৰণ মূল হয়। দ্বিঘাত সমীকৰণ মূল হয়। বাকীকেইটা এতিয়া কৰিবা, যদি নোৱাৰা তেনেহ'লে কমেণ্ট কৰি জনাবা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।